বাংলাদেশত যি হৈছে, শ্ৰীলংকাত যি হৈছে, নেপালত যি হৈছে, ইয়াৰ পুনৰাবৃত্তি ভাৰতবৰ্ষ আৰু অসমত হবই হব। আপোনালোকে সকলোৱে দেখিছে যে নেপালত আজি যেন তেনে একদম শেহতীয়া ল'ৰা ছোৱালীবিলাকে কেনেকে বিদ্ৰোহ কৰিছে। অসমতো ভাৰতবৰ্ষতো এই বিদ্ৰোহ এদিন অৱশ্যভাম্বী। আৰু ৰূপ বেলেগ বেলেগ হ'ব পাৰে। কোন সময়ত হ'ব তাৰ কাৰণে অপেক্ষা কৰি ৰৈ থাকক। যদি এই চৰকাৰবিলাক চলি থাকে, বাংলাদেশত যি হৈছে, শ্ৰীলংকাত যি হৈছে, নেপালত যি হৈছে, ইয়াৰ পুনৰাবৃত্তি ভাৰতবৰ্ষ আৰু অসমত হবই হব। জাষ্ট এইটো মেটাৰ অফ টাইম। কোনো মানুহ ভিতৰি সন্তুষ্ট নহয়। আনকি 24 ঘণ্টা বিজেপিৰ লগত ঘূৰি ইয়াতে ফুট লোৱা আৰু গেৰুৱা বসন পিন্ধা মানুহটো সন্তুষ্ট নহয়। কাৰণ তাৰ ঘৰ গেৰুৱা বসনেৰে নচলে। তেওঁৰ ঘৰ চলিব লাগিব পথাৰৰ বস্তুৰে, ধান মাহেৰে, নহলে বা বজাৰৰ পৰা অনা বস্তুৰে।